নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মই আছোঁ ভালে গৈ। তাৰ মাজত অলপ চলপ বেয়া চলি আছে, সেইটো বাদ দিয়ক। আৰু এইবিলাক নিগেটিভ কথা মই মাইণ্ডত নলওঁ, এনে নলওঁ। কিন্তু আজি মই এটা সৰু টপিক লৈ আহিছোঁ। একদম এক্সাম্পল মোৰ লগত হৈছে মানে কি, যোৱাকালি এটা মই ভিডিঅ' দিছিলোঁ, মৰ্ণিঙত যোনটো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো মই দুজন বিশেষ মানুহ হেৰাইছোঁ, সেইটো কাৰণে দিছোঁ। একো বেয়া ভিডিঅ' দিয়া নাছিলোঁ। সেই ভিডিঅ'টো একো ইমান এটা ৰিলেটিভ নহয় আৰু মানে কি, মানুহৰ মানে কি কয় যে ঘৰৰ মানুহতকৈ বেলেগ মানুহ আপোন, বেলেগ মানুহো একদম বিষাক্ত, সাপতকৈ বিষাক্ত। ঠিক আছে, ঘৰৰ মানুহতকৈ বেলেগ মানুহ বেছি বিষাক্ত। সেই ছোৱালীটোৰ নাম নকওঁ, মোৰ দাদাক দিলে, দাদাক দিয়াৰ পিছত মই গালি খালোঁ। ঠিক আছে, কিন্তু এবাৰ ভাবি নাচালে মানে সেই ভিডিঅ'টোৰ আঁৰত কিমান ৰহস্য আছে, কিমান কথা আছে, সেইটো কাৰণে ভিডিঅ'টো দিছিলোঁ। একো নাই, তহঁতে আলবাল কমেণ্ট দিবি, দি থাক, ঘৰৰ মানুহক জনাবি, জনাই থাক, একো নাই, মোৰ আপত্তি নাই। কিন্তু মই এতিয়াৰ পৰা এটাই মই ধ্যান লৈছোঁ, মই কিছুমান মানে কি নিগেটিভ মানুহৰ লগত মই কথা নাপাতোঁ। কাৰণ অসমীয়া যে খাৰ খোৱা বুলি কয়, একচুৱেলি খাৰ খোৱা মাথাৰে হয়। ভাল মাথাৰ হ'লে এইবিলাক নকৰে। এটা ভিডিঅ' বনাওঁতে আমাৰ কিমান কষ্ট হয়, কিমান ড্ৰাবিং কৰিব লাগে, কিমান ভিডিঅ'টো ডিলেট কৰি 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 ভাল এটা ভিডিঅ' এডিট কৰিব লাগে, কিমান কষ্ট হয়, সেইটো আমি নিজে অনুভৱ কৰোঁ। তাৰ মাজতে ডিউটিতো যাব লাগে, ভিডিঅ' এডিটিং কৰিব লাগে, ভিডিঅ' দিব লাগে। কিছুমানে যোনবিলাকে মোক ভাল পায়, যোনবিলাক আজিকালি ইউটিউবাৰ কিছুমানেতো মোক কল কৰিবা, কথা পাতে, ভালে পাই আছে ভিডিঅ', মোক কৈছে তুমি ডিউটিও কৰা, ভিডিঅ' দিয়া, কেনেকৈ টাইমটো হেণ্ডেল কৰা। মই মানে কি এনেকুৱা হয়, মই ভাত বনাই আকৌ তাতে এটা ভিডিঅ' বনাই দিওঁ। ধৰি লওক মোৰ লাঞ্চ টাইম হয় ডিউটিত, তেতিয়া এটা ভিডিঅ' বনাই দিওঁ, বা ধৰি লওক অকণমান ফ্ৰী টাইম পাইছোঁ, তেতিয়া এটা ভিডিঅ' বনাই দিওঁ। সেনেকৈ মই টাইমটো ইউজ কৰোঁ। কিন্তু মই টাইমটো অযথা টাইমত ইউজ নকৰোঁ। যোনটো মই সফল হ'ব পাৰিম, সেইটো কামতে মই টাইমটো ইউজ কৰোঁ। কিন্তু তাৰ মাজত কিছুমান মানুহে ইমান মানে কিছুমান মানে কি সঁচাকৈ চকুৰ পানী ওলাই যায়। একো নাই, এইবিলাক মই মাইণ্ডত নলওঁ। মানে কি নলওঁ বুলি মানে কি সিদ্ধান্ত লৈ লৈছোঁ মই। মানে কি যেনেকৈ গীতা এই কিবা কিবি শপত খাই মানুহে, মই শপত নাখাওঁ, কিন্তু মই মানে কি এইবিলাক মাইণ্ডৰ পাই মানে কি মই এইটোৰ পৰাই গুচাই দিছোঁ। আৰু মানে কি এইবিলাকৰ লগত যদি মই এনেকৈ টাইম ৱেষ্ট কৰি আকৌ মই কেতিয়াও আগুৱাই যাব নোৱাৰিম। আৰু অসমীয়া আমাৰ অসমীয়া কিছুমান কেনেকুৱা আছে, আপুনি যদি ভাল এটা ছ'চিয়েল মিডিয়াত ভাল এটা কিবা কৰিব যায়, আপোনাক লৈ জ্বলিব। একো নাই, জ্বলি আকক, যোনে জ্বলি আকক, মোৰ ক'ব লগা একো নাই। মই যদি সত্যত আছোঁ, যদি ভগৱানে মোক ছাপোৰ্ট কৰে, নিশ্চয় মই সফল হ'ব পাৰিম। যদি ভাল কাম কৰোঁ, ভাল ব্যৱহাৰ কৰোঁ, ভাল আচৰণ কৰোঁ, বা কোনোদিন প্ৰব্লেমত নপৰোঁ, বা কোনো একো প্ৰব্লেম নহয়, তেতিয়াহ'লে মোৰ নিশ্চয় ভাল হ'ব। সেইটোৱে আৰু কিন্তু কিনো ক'ম, তাৰ মাজত চব দৈনন্দিন জীৱন, ৰাতিপুৱা যিখিনি এটা আছে কাম কৰিবই লাগিব, তাৰপিছত ভাত খাই ডিউটিত যাবই লাগিব। কাৰণ বাহিৰা বস্তু সেনেকৈ খোৱা নহয়। কাৰণ আমি চব প্ৰাইভেট জব কৰা মানে অকণমান পইচা পাওঁ, চলি যায়, হৈ যায়, সেনেকৈ থাকোঁ আৰু। কিন্তু কিছুমান মানুহ এনেকুৱা কমেণ্ট দিয়ে না, সঁচাকৈ খং উঠে। আৰু এই চশমাযোৰ যে আছে, এই চশমাযোৰ মই কোনো কলা ধনেদি কিনা নাই। ঠিক আছে, মোৰ নিজৰ কষ্টৰ পইচাইদি কিনিছোঁ এই চশমাযোৰ মই অনলাইনত লৈছিলোঁ 500 টকাই দি। যদি মই অন্যায় নকৰোঁ, নিশ্চয় মই সফল হ'ব পাৰিম। এই চশমাযোৰ মই 500 টকাই দি কিনিছিলোঁ। ঠিক আছে, কিন্তু তাৰ মাজত কিছুমানে আলবাল কমেণ্ট দিবা, আশা দি থাক, মোৰ আপত্তি নাই, দি থাক, যিমান দিব লগা আছে দি থাক। আৰু কণ্টেইনাৰ এটা বনাওঁতে কিমান কষ্ট হয়, ভিডিঅ' বনাওঁতেহে গম পায়। তহঁতে ঘৰত থাকি গম নাপা, কিমান দূৰত যাব লাগে, কিমান কষ্ট কৰিব লাগে, সেইটো একমাত্ৰ মই গম পাওঁ। একো নাই, আজিলৈ ইমানে। জয় অসম,
নমস্কাৰ, জয় অসম। সকলোৱে সুস্থ থাকক, সবল থাকক, ভালকৈ খোলে ৰাখক, ভগৱানে ভাল কৰক আপোনালোকক আৰু লগতে মোৰো ভাল কৰক। সেইটোৱে আৰু কিছুমান কথা মানুহৰ পৰাই উৰাই দিছোঁ আৰু কিছুমান নাম্বাৰো, বিশেষ নাম্বাৰ মই চব ব্লকত থৈ দিছোঁ। কথা পাতিবৰ মন নাই কাৰোৰ লগত আৰু মোকো কোনো ফোন নকৰিলে মই নিশ্চয় ভাল পাম। নমস্কাৰ, জয় অসম।